চাওক শংকৰ সংঘৰ অন্তৰ্ভুক্ত হৈ থকা এজন ব্যক্তি অনুপম দত্ত আপোনাৰ ডিগবৈ নিবাসী তেখেতে যোৱাকালি আমাৰ কৈৱৰ্তসকল জাতিটো তেখেতে মন্তব্য কৰিছে যে জাতিটো পিছপৰা জাতি বুলি তেখেতক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ তেখেতে কৈৱৰ্তসকলৰ চাৰ্টিফিকেট দিবলৈ অধিকাৰ ক'ত পালে আৰু তেনে ব্যক্তিৰ ওপৰত শংকৰ সংঘ যদি এই তেখেতৰ মন্তব্য যদি এক হয় তেনেহ'লে আমি শংকৰ সংঘৰ বিৰুদ্ধে শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আৰু আমি সকীয়াই দিছোঁ সেই ব্যক্তিজনক যাতে অনাগত দিনত এই কৈৱৰ্তসকলৰ ওপৰত যি মন্তব্য আগবঢ়াইছে সেই মন্তব্যৰ পৰা তেখেত বিৰত থাকক আজি কিছুদিনৰ আগতে টাই আহোমসকলৰ এটা পৰম্পৰা মাংগলিক অনুষ্ঠানত মেডাম মেফিত অংশগ্ৰহণ কৰাৰ কাৰণে তেখেতসকলে এজন মানুহক বহিষ্কাৰ কৰিছে আৰু পৰাচিত হ'ব লাগে বুলি তেখেতসকলে ঘোষণা কৰিছে তেনেধৰণৰ মন্তব্য দি অসমখনক তেখেতসকলে ভাগ কৰা চেষ্টা কৰিছে আমি শংকৰ সংঘক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ তেখেতসকল অসমৰ অভিভাৱক নহয় সকলো জাতি জনগোষ্ঠী এক হৈ শংকৰ সংঘ জন্ম হৈছে শংকৰ সংঘত আমাৰ কৈৱৰ্ত মানুহো অন্তৰ্ভুক্ত হৈ আছে বিভিন্ন জাতি জনগোষ্ঠী এক হৈ শংকৰ সংঘ সংগঠনটো জন্ম হৈছে সেই সত্ত্বে আমি তেখেতসকলক ক'বলৈ বিচাৰিছোঁ এই অনুপম দত্ত নামৰ ব্যক্তিজনে যি মন্তব্য আগবঢ়াইছে সেই মন্তব্য অতি শীঘ্ৰে উঠাই লওক আৰু তেখেতৰ বিৰুদ্ধে আমি আজি শিৱসাগৰ জিলা অনুসূচিত জাতি ছাত্ৰ সন্থাই শিৱসাগৰ সদৰ থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু আমি জিলা প্ৰশাসনকো অনুৰোধ জনাইছোঁ তেখেতক অতি শীঘ্ৰে উচিত শাস্তি দি বিহিত ব্যৱস্থা ল'বলৈ দাবী জনাইছোঁ সংঘ আচলতে শংকৰদেৱৰ আদৰ্শৰ লগত একেবাৰে মিল নাই শংকৰ সংঘৰ জন্মলগ্নৰ পৰাই আচলতে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত আচলতে যিটো আচলতে জাতিবাদ থাকিব লাগে সেই জাতিবাদটো কিন্তু শংকৰ সংঘত আছে আপোনালোকে লক্ষ্য কৰিব যে শংকৰ সংঘই আচলতে তেওঁলোকৰ জাতিবাদৰ কাৰণে তেওঁলোকৰ জাত্যাভিমানৰ কাৰণে তেওঁলোকৰ আচলতে সংকীৰ্ণ মনোভাৱৰ কাৰণে বিগত সময়ত কিন্তু ইলাৰাম দাস নামৰ যিজন ব্যক্তি যিজনে নেকি শংকৰ সংঘৰ প্ৰতিষ্ঠাত আচলতে বিশেষ ধৰণৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল সেই ব্যক্তিজনকো কিন্তু শংকৰ সংঘৰ পৰা আঁতৰি আহিবলৈ বাধ্য কৰালে গতিকে শংকৰ সংঘই যে শংকৰদেৱৰ আদৰ্শৰ প্ৰতি আচলতে তেওঁলোকৰ যে কিবা আছে সেই কথাটো মুঠেও নহয় শংকৰদেৱৰ নাম লৈ আচলতে তেওঁলোকে অসমীয়া জাতিৰ বৃহত্তৰ অসমীয়া জাতিৰ লোকসকলক আৱেগিক কৰি একত্ৰিত কৰি আচলতে শক্তি প্ৰদৰ্শনৰ এক যুঁজা কৰিছে তাৰ বাহিৰে শংকৰ সংঘত আৰু একো শংকৰদেৱৰ আদৰ্শ নাই আৰু এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে কৈৱৰ্ত জনগোষ্ঠীৰ ওপৰত যোনে মাত নামাতক লাগিলে শংকৰ সংঘই যোনেও হওক আমি অনুসূচিত ছাত্ৰ সন্থাই ইয়াক কঠোৰ হাতৰ আচলতে দমন কৰিবলৈ আমি বদ্ধপৰিকৰ হৈ আছোঁ নিশ্চিত যে শংকৰ সংঘৰ শেহতীয়া যিবোৰ কাম কাজ শেহতীয়া নহয় আচলতে আৰম্ভণিৰ পৰাই মই কৈছোঁ যে কেনা লাগি আছে আৰু তেওঁলোকে শেহতীয়াকৈ আচলতে মুকলিভাৱে ফটোৱা জাৰি কৰা যিবোৰ কাম কাজ তেওঁলোকে বিভিন্ন জাতি জনগোষ্ঠীৰ আৱেগ অনুভূতিৰ প্ৰতি তেওঁলোকে আচলতে যেনেদৰে মানে ক্ৰিয়াকলাপবিলাক কৰি আহিছে ফটোৱা জাৰি কৰি আহিছে ইয়াৰ পৰা এটা কথা স্পষ্ট হয় যে শংকৰ সংঘই অসমীয়া জাতিটোক একত্ৰিত নকৰে বৰঞ্চ শংকৰ সংঘই অসমীয়া জাতিটোক ভাগ কৰি অসমীয়া জাতিটোক নিশকতীয়া কৰিবৰ কাৰণে তেওঁলোকে কিন্তু পণ লৈছে